আসসালামু আলাইকুম রহমতুল্লাহি ওবরাকাতুহ। সকলো অসমবাসী ৰাইজলৈ এটা দুখৰ খবৰ, আমাৰ অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি জনাব মৌলানা মুস্তাক আনফৰ চাহাব, তেখেত বহুত অসুস্থ হৈ বৰ্তমানে ডুবাইত চিকিৎসাধীন হৈ আছে। জানিব পৰা মতে তেখেতৰ অৱস্থা অকণ সংকটজনক। সেইবাবে সকলো আমাৰ অসমবাসী, মুছলমান দিনদৰদী, সকলো উলামা, আইম্মা আৰু সকলো মছজিদৰ মুছল্লিসকল আৰু দাৱাতৰ ছাত্ৰীসকলৰ ওচৰত বিনম্ৰ অনুৰোধ জনালোঁ, সকলোৱে যেন তেওঁৰ সুস্থতাৰ বাবে, আৰোগ্যতাৰ বাবে সকলোৱে দোৱা কৰে। তেখেত এজন আমাৰ কম দৰদী আৰু দিন দৰদী, জাতি দৰদী মানুহ হয়। আমি সকলোৱে তেওঁৰ কাৰণে দোৱা কৰোঁ যেন আল্লাহ তেখেতক হায়াতে তয়্যিবা, দীৰ্ঘ আয়ু দান কৰে আৰু আল্লাহ পাকে তেখেতৰ এই বিপদৰ পৰা, বেমাৰৰ পৰা আৰোগ্যতা দান কৰে। আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু।